নমস্কাৰ। প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ এই যে মাউণ্ট আবুত আছে শান্তিবন, এয়া শান্তিবন। আমি যোৱাকালি আহি পালোঁ। আজি আমি ইয়াত শান্তিবনতে থাকিম 2টা দিন, তাৰপিছত আমি যাম অন্য এটা ঠাইলৈ। আজি এই 3 নম্বৰ গেটেদি আমি আহি আছোঁ। কল্পনা, স্মৃতিবিহনী আৰু মই। স্মৃতিবিহনীয়ে আমাক গোটেইখিনি দেখুৱাই লৈ আছে, ইমান সহযোগিতা কৰিছে। আৰু ভিতৰখন মানে ক'বই নালাগে আৰু কি যে ধুনীয়া, মানে একেদিনাইতো চোৱা সম্ভৱেই নহয়। কিমান যে কি বনাইছে নহয়। 1936-37 চনতে পাকিস্তানত এই অনুষ্ঠানটো গঢ় লৈছিলে সংস্থাটো। তাৰপিছত যেতিয়া ভাৰত বিভাজন হৈ গ'ল, তেতিয়া 1950 চনত এই মাউণ্ট আবুলৈ আহি ইয়াতে প্ৰতিষ্ঠিত হ'ল। সৰ্ববৃহৎ এটা অনুষ্ঠান। ইয়াত ৰাজযোগ প্ৰশিক্ষণ দিয়া হয়। তাৰোপৰি বিভিন্ন মানৱীয় গুণৰ যি নিদৰ্শন দাঙি ধৰিছে এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়। ইয়াৰ শাখা প্ৰশাখা গোটেই বিশ্বতে বিয়পি পৰিছে আৰু আমাৰ অসমতো আছে বিভিন্ন শাখা। আমি তাৰ পৰাই আহিছোঁ ইয়ালৈ এটা ছেমিনাৰত যোগ দিবলৈ। তাৰ আগৰ 2 দিন আমাৰ ইয়াতে থকাৰ ব্যৱস্থা কৰি দিছে খুব সুন্দৰকৈ। আমি আছোঁহি আত্মদৰ্শন ভৱনত আছোঁ বৰ্তমান, 3 নম্বৰ গেটৰ কাষতে। শান্তিবনৰ ভিতৰত বাবাৰ বাবে ঠায়ে ঠায়ে যোগ গৃহ বনাই থোৱা হৈছে। ইচ্ছা কৰিলেই আমি গৈ তাতে সাধনা কৰিব পাৰোঁ বহি। ভাৰতী খুৰী মানে আমাৰ ভাৰতী খুৰী খোৱাৰ যোগাৰ এই পাকঘৰত মহিলাসকলে সুন্দৰকৈ বহি পাচলি কাটিছে। কিমান শ মহিলাই ইয়াত তৰকাৰী কাটিছে। চাফ চিকুণ পৰিৱেশ, চাফ চিকুণকৈ কৰিছে। সকলোৰে মুখত হাঁহি, সকলোৱে আনন্দ কৰি আছে। একেলগে দেখুৱাই দিয়া সম্ভৱো নহয়, তথাপিও যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দেখুৱাই থাকিম অলপ অলপকৈ। এয়া আমি আকৌ এইটো আছে এটা টিচাৰবিলাকৰ কাৰণে তেওঁলোকৰ ভোজনালয় বেলেগ, মেডিকেলৰ সুবিধা আছে, কিতাপ পত্ৰ পোৱা যায়। টিচাৰসকলৰতো নাম বিগ ডাইনিং হল বুলি কোৱা হয় আৰু তাত বেলেগৰ প্ৰৱেশ নিষেধ। আৰু বাকীসকল VIP সকলৰ বাবে বেলেগ আছে, VIP সকলৰো আছে বেলেগ। আৰু যিসকল বৃদ্ধ একেবাৰে তেওঁলোকৰ কাৰণে বেলেগে ৰখা হয়। তেওঁলোকৰ মানে ৰুমত সোমোৱাটো নিষেধ। আচলতে ইনফেকশ্যন হৈ যাব পাৰেতো, অকল তেওঁলোকৰ বয়স হৈছে। আৰু এইটো মেডিকেল আছে, মেডিকেল বিভাগ আছে, বিজুলী বিভাগ আছে, সকলো বিভাগ আছে মানে ইয়াতে। আৰু পৰিবহণ বিভাগ আছে, তাৰপিছত বিভিন্ন বিভাগ আছে আৰু বিভিন্ন ধৰণৰ গৃহ আছে। সকলোৰে নাম বেলেগ বেলেগকৈ দিয়া আছে। সেইবিলাকত আমাৰ বেহেনসকল থাকিব পাৰে। আৰু সুন্দৰ ব্যৱস্থাপনা, পৰিবহণৰ ব্যৱস্থাপনা সুন্দৰ। খোৱা গৃহটোতো মই দেখুৱালোঁ আপোনালোকক, কেনেকুৱা ধুনীয়া বনোৱা, সেইবিলাক কিমান পৰিষ্কাৰ চাফ চিকুণ। এই ফুলবিলাক দেখিছেনে, ইমান ধুনীয়াকৈ ফুলবিলাক আছে। ৰাজস্থান বুলিলেই আমি মানে মৰুভূমি বুলিয়ে ভাবিছিলোঁ, কিন্তু আহি দেখিলোঁ যে কিয় মৰুভূমি হ'ব, ইমান ধুনীয়া গছ গছনি আছে ইয়াত, সেউজীয়া পৰিৱেশ একেবাৰে। আৰু গৰম বুলি যিমান এটা ভয় খুৱাই দিছিলে মানুহবিলাকে, গৰম নায়েই। আৰু এই পাৰ্কবিলাক দেখিছেনে, মাজে মাজে একোখন পাৰ্ক, আৰু পাৰ্কবিলাক সেউজীয়া হৈ আছে। তাতে বেঞ্চ পাৰি দিয়া আছে, কোনোবাই যদি জুলিব ইচ্ছা কৰে জুলনাও আছে। ইমান মানে সুখ, একেবাৰে যেন স্বৰ্গপুৰীহে। কিন্তু সেই বাবা বা দাদীসকলে যে কিমান কষ্ট কৰিছিলে, তেতিয়া যান বাহন নাছিল, যাতায়াতৰ বাবে অকল খোজকঢ়াটোৱেই আছিলে। গতিকে তেওঁলোকৰ যি ত্যাগৰ ফলত আজি এই মানুহখিনিয়ে ইমান এটা সুখ পাইছে। তেওঁলোকৰ কোনো ধৰণৰ কষ্ট নাই, য'তে গৈছে গাড়ী পাইছে। আৰু ইয়াত যদি ভিতৰতে ফুৰিব লগা হৈছে, তাত বেটাৰী গাড়ী আছে, সেই বেটাৰী গাড়ীতো যাব পাৰে। কিন্তু আমি কিন্তু খোজকাঢ়িয়ে ফুৰিছোঁ। এইটো এটা ধ্যান গৃহ, ইয়াত ধ্যান কৰিব পাৰি। ইচ্ছা গ'লে সকলোৱে ধ্যান কৰিছে, যাৰ যেনেকৈ মন যায়। কোনোবা পাৰ্কত বহিছে, কোনোবা মন গৈছে যি আৰু খাইছে। এয়া দেখিছেনে, এইটো কিমান ধুনীয়া বাবাৰ এটা গৃহ, ইয়াতেও ধ্যান কৰিব পাৰি। এইফালে
আপোনালোকক মই দেখুৱাই দিছোঁ। সকলোৰে নাম কৈ দিয়াটো সম্ভৱেই নহয়, কাৰণ এইটো এটা নতুনকৈ বনাই আছে, ইয়াতো ধ্যান কৰিব পাৰি। তাৰমানে মাজে মাজে মানুহবিলাকক এইটোলৈ এটা মানে যিটো আধ্যাত্মিক এটা মনৰ সন্তুষ্টি, সেইটোৰ ফালে ধাৱমান কৰি দিয়ে। মাজে মাজে তাত গৈ তেওঁলোকে বহি যেন চিন্তা কৰিব পাৰে অলপ। এই মানুহ বহি আছে, অহা আহিছে, যোৱা গৈছে, সকলোৰে মুখ প্ৰসন্ন চিত্ত, সকলোৰে মুখত হাঁহি, কাৰো মুখত কোনো ধৰণৰ যেন কোপ নাই। সকলো যেন পাহৰি একাকাৰ হৈ উঠিছে মানুহবিলাক। এইটো এটা দৃশ্য, মানে বিভিন্ন ধৰণৰ। আৰু সেয়া মাউণ্ট আবুলৈ যাম পিছত। তো মাউণ্ট আবুৰে এটা ভাগেই হয়, এই শান্তিবন বুলি কোৱা হয়। মই আগতে কৈছোঁ আপোনালোকক। সেইটো এটা দেখিছেনে দূৰত, সেইটো এটা স্মৃতি গৃহ হয়। ইয়াতেও ধ্যান কৰিব পাৰি। তাৰপিছত ইন্দ্ৰপ্ৰস্থ আছে, নামবিলাক বৰ সুন্দৰ সুন্দৰ। এইবিলাক মৌৰাৰ ছবি আছে, হৰিণৰ ছবি আছে। এইটো ইন্দ্ৰপ্ৰস্থলৈ আহিছোঁ আমি। ইয়াতে এতিয়া এইটো ডায়মণ্ড হল, ইয়াতে মুকলি হ'ব, ৰাতিপুৱাৰ মুকলিটো ইয়াতে হ'ব। সেইকাৰণে সজাই পৰাই তুলিছে খুব সুন্দৰকৈ। ইয়াত 30,000 মানুহে একেলগে বহি মুকলি শুনিব পাৰিব। মানুহ আছে তেনেকৈ হোৱাগৈ নাই, কিন্তু কিমান ধুনীয়া। আমাক স্মৃতিমেহনে মানে দেখুৱাব পৰাখিনি দেখুৱাইছে আৰু দেই, বহুত দেখুৱাইছে। খোজকাঢ়ি চাইছোঁ, তাৰ মাজতে গাড়ীত উঠি গৈছোঁ। এইটো হৈছে ডায়মণ্ড হল। পুৱাত যিটো মুৰলী শুনাব, যিটো বুক কৰা হ'ব, মোৰ যে মাতেনে লাগিছে মানে। ইমান যে আশাৰে আহিছে বাবাৰ কাষলৈ, নিশ্চয় বাবাক বিচাৰি আহিছে, ইয়াত শান্তি বিচাৰি আহিছে। থেংক ইউ, ভাল লাগে। অঁ, নে যাবা এতিয়া? দেহাটো গৈ আছে ৰুমলৈ। এইবাৰকে আমাৰ চাফা কৰি আছে, চাফা কৰি এনে ৰখি আছে। বান্দৰা এইবিলাক কিনিছে যে ফাগলা যদিও দি ল'লোঁ ফাগলাটো, সেইটো দি পিন্ধাই দিওঁ পাৰোঁ। ইয়াতে স্মৃতিবেহনতেহে খাব পাৰি। ইয়াতে ডাইনিং হল, কিমান সন্মান স্মৃতিবেহন কৰি আছে। ইয়াত টিচাৰসকলকহে দিয়া হয় দেই অকল। এইবিলাক চাওকচোন কিমান বস্তু আছে। চাওক, এইবিলাক দেখুৱাই দিব পাৰি বস্তুবিলাক, বস্তুবিলাক কোনোবাই কিনিলে কিনিব পাৰে। মই দেখুৱাইহে দিছোঁ মাত্ৰ। বেগবিলাক দেখিছেনে কিমান ধুনীয়া। এই আকাৰটো বিচাৰ যদি স্মৃতিস্তম্ভ হয়, স্মৃতিসৌধ হয়। ইয়াতে ধুনীয়া পাৰ্ক বনাই দিছে। মানুহে ইচ্ছা কৰিলে ইয়াতে বহিব পাৰে, আৰু ইচ্ছা কৰিলে গৈ ভিতৰত বহি ধ্যান কৰিব পাৰে। যিসকল জাতিৰ ত্যাগত আজি ইমান এখন অনুষ্ঠান, বৃহৎ অনুষ্ঠান গঢ় লৈ উঠিছে, তেখেতক সন্মান জনাবই লাগিব। এইটো হৈছে ডায়মণ্ড হল। অকণমান দেখুৱাইছিলোঁ, এতিয়া চাওক বেছিকৈ ভালকৈ। এই দৰ্জা খিৰিকীবিলাকে ভিতৰত কাম কৰি আছে, সজাইছে পোৱাৰ বাবে ধুনীয়াকৈ প্ৰস্তুত কৰি তুলিব। অকণমান বৰষুণ দিছে, গোটেই বৰষুণ দি পটাপট বৰষুণো দি থাকে দেই। চাওকচোন, আকৌ আমি মনমোহিনীলৈ বুলি ওলালোঁ। মনমোহিনী বুলি এটা আকৌ অকণমান ইয়াৰ দূৰত এটা, এইটো ব্ৰহ্মকুমাৰী কনফাৰেন্স হল, ডায়মণ্ড হল। এইটো ডায়মণ্ড হল, ইয়াতে যোগ হ'ব পুৱা। লগত পাৰ্ক এখন থাকেই কিন্তু দেই, ধুনীয়া সেউজীয়া গছ লতা, আৰু এই যে ফল মূলবিলাক ক'বই নালাগে, পৰি পৰি আছে। জামুবিলাক, জামু, আম, অসংখ্য। সেইটো এটা গৃহ। এয়া দেখিছেনে এইবিলাক চাৰিওফালে। এইটো মনমোহিনী আহিলোঁ আমি এতিয়া। ইয়াত মনমোহিনী দাদীৰ এইটো হেৰি ন, এইটো বনোৱা হৈছে। আৰু
কিমান চাবলগীয়া আছে নহয়, বাকী নাই। মই দেখুৱাই দিছোঁ, নামবিলাক কৈ যাব নোৱাৰি এতিয়া আৰু। সজোৱা বস্তুবিলাক চাচোন কি সুন্দৰকৈ সজাইছে, কাৰ হাতৰ পৰশত ইমান ধুনীয়া। সকলোৱে কাম কৰে অৱশ্যে। মই এজন বৃদ্ধ ব্যক্তিক দেখিছোঁ, তেখেতে ঝাৰুডাল লৈ সাৰি আছে এফালৰ পৰা। সুন্দৰ কাপোৰ পিন্ধিছে, কোনো ধৰণৰ মানে কাৰো কামৰ প্ৰতি অৱহেলা নাই। কষ্ট কৰিলে এইটো এটা, এইটোৱে মন এনেকৈ আহিছোঁ আমি। ইয়াতো ধুনীয়া ধুনীয়া জেগা আছে, পাৰ্ক আছে, মৌৰা চৰাই ওলায় ৰাতিপুৱা ভাগত। কেতিয়াবা দেখোন আমি গৈছোঁ নাজানো আৰু, দেখিলেতো ভালেই আছে। এবাৰ এখন এম্বুলেঞ্চৰ দৰে গাড়ীত উঠি পেলাই গৈ আছোঁ। মইতো দেখিম দেই, ভাল আছে বুলি কোৱা লগে মাত কৰি আছে। আমি গৈ আছোঁ আকৌ নিজৰ গন্তব্যস্থানলৈ। অতি সুন্দৰ ঠাই, ক'ব মানে ভাষা নাই আৰু। আমি তিনিজনীয়ে বহুত সময় পাৰ্কত বহিলোঁ। আমাৰ এতিয়া ল'ৰালি ঘূৰাই পালোঁ, আমি একদম শৈশৱলৈ উভতি গ'লোঁ যেন। ইমান সময় বহিলোঁ ধুনীয়া সেউজীয়া পাৰ্কৰ। সেই দিনতে বাবা দাদীসকলে কম কষ্ট কৰিছিলে নে, ইমান ঠাই তেনেকৈ বনাইছে, তাৰ কাৰণে যে ইমান কষ্ট কৰিছিলে। এতিয়া অৱশ্যে ফল লাভ কৰিছে, তেখেতসকলেও সন্মান পাইছে অৱশ্যে, বহুত সন্মান কৰিছে এই প্ৰজন্মই কৰিছে সকলোৱে। আৰু বেহেনে মিলি লোকক বহুত সন্মান দিছে। মই আচলতে এই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ ভাল পাইছোঁ। গছ গছনি, এইখন পাৰ্ক মনমোহিনী বুলি নাযাওঁ নেকি ন, পাৰ্ক। এয়া দেখিছেনে মানুহজনে বন কাটি আছে ধুনীয়াকৈ, চাফ চিকুণ কৰি আছে বনবিলাক। আৰু সিফালে এখন পাহাৰ, সিফালে চাৰিওফালে গছ গছনি, ইফালে বহাৰ সুবিধা কৰি দিছে বেঞ্চ পাৰি, ইফালে এখন জোলনা দেখা নাযায়নে। কিবা এখন সৰু কাললৈ মনত পৰিলে আমি জোলনাত উঠিবলৈ মন কৰোঁ। এইখন জোলনা দেখোন আজিও শুনিছোঁ। মানুহজনে ক'লে মৌৰা চৰাই ওলাই ইয়াত, আমি এতিয়ালৈকে দেখা নাই। ৰাতিপুৱা হ'লে বোলে দেখি আৰু মৌৰা চৰাইবিলাক, দেখা হ'লে এটা এনেকৈ ভাবি আছোঁ মনটোতে। এইয়া সকলোৱে মানে সৰু শিশু এটাৰ লগত লৈ ফুৰে, শিশুৰ মন এটা। এই দেখিছেনে, গৈ পেলাই জোলনাখনত উঠিলগৈ নহয়, সেইকাৰণে ৰাখি থলোঁ আৰু কিন্তু আমিতো উঠিবলৈ ভালেই পাওঁ এইবিলাক কৰিবলৈ পালে। বহুত সময় বহিলোঁ আমি। মই যাওঁ বুলি ক'লে কল্পনা নাযায়, কল্পনা যাওঁ বুলি ক'লে স্মৃতি নাযায়। তিনিজনে আমি কিমান বিভিন্ন কথা পাতি সৌন্দৰ্য উপভোগ কৰি বহি আছোঁ আৰু সেই মানুহজনৰ কামবিলাক চাই আছোঁ আমি। ইয়াতে আমি এইফালে সোমাই গৈ এখন পাৰ্ক আছে, সেইফালে মৌৰা চৰাই দেখোঁ নেকি বুলি আকৌ গ'লোঁ। দেখিছেনে কিমান ধুনীয়া মানে। তাকেতো মই ক'লোঁ বুলি এইফালে যাওঁ, এইফালে দেখোন এটা মাত শুনিছোঁ, ময়ূৰ এটা। বেহেনজি কৈছে নাই এইফালেহে ওলাব। মই কৈছোঁ নাই এইফালে আছে যেন লাগিছে, মই যাওঁ কিন্তু গৈ আছিলোঁ। মই গৈ এটা ময়ূৰ পালোঁ, কিন্তু দেখিলোঁ এটা দেই ময়ূৰ আচলতে মাতটো শুনিলোঁ, শুনি পেলাই গৈ আছিলোঁ। মই আগতে শুনিছিলোঁ যে ৰাজস্থানত হেনো মৌৰা চৰাই মানে বাটে ঘাটে থাকে, ঘৰৰ চাদত আহি পৰে,
সেই ধুনীয়া ময়ূৰটো চাবলৈনো কাৰ মন নাযায় বাৰু। এখন পাৰ্ক, বৰ ধুনীয়া পাৰ্কবিলাক, ধুনীয়াকৈ এখন গোলচাৰ দাদিৰ নামতে এখন পাৰ্ক আছে। স্মৃতিসৌধ বনাইছে, পাৰ্ক বনাইছে, কিমান যে সন্মান যাচিছে। আমি এতিয়া উপভোগ কৰিছোঁ সৌন্দৰ্য তাৰ। এয়া চাওকচোন। বহুত দিন ভাবিছিলোঁ আহিম। এয়া স্মৃতি বাহিনী যদি দেখে বাবা গৃহ সোমাবই আৰু আমাকো লৈ যাব। আমিনো কেনেকৈ ৰৈ থাকোঁ, আমিও সোমাই যাওঁ। সোমাই গৈ অকণমান ধ্যান কৰি ওলাই আহিলোঁ। কি কৈছে? মই আছোঁ নহয়। ময়ূৰটো যে কথা কৈছিলোঁ, চিন্তা কৰিছা চাবচোন দেই। মই দেখিছোঁ এই মানসত গ'লেও ময়ূৰ দেখিলে, মানসত ময়ূৰ চৰাইটো মাতি আছিলে মাকো। মই এইফালে আছে নিশ্চয়, সেই বুলি ভাবি আহিলোঁ। চৰাই আছে ভাল পায়। সঁচাকৈ বৰ ভাল লাগিল দেই। আশা কৰা মানে গোটেইখিনিয়ে হৈছে। এতিয়া খালি মাত্ৰ আৰু এই ৰিক্সাখনত উঠিবলৈ আছে আৰু বেটাৰী ৰিক্সাখনত দেখিলোঁ। স্মৃতি মানে কৈছে হ'ব সেইখনতো পাব উঠিবলৈ। বহিলোঁ আমি, বহি অকণমান সময় ধ্যান কৰিলোঁ, ওলাই আহিলোঁ আৰু। দিনটোত এইখন বেটাৰী ৰিক্সাখনত উঠিবলৈ পোৱা নাই। পাৰিম, পামেই। দেখুৱাই দিলোঁ আপোনালোকক। সংকল্প আছে নহয়, পামেই। আমাৰবিলাকৰ নিচিনা নহয়, অকণ বেছি ধুনীয়া আৰু যি নহয়। ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ বহুত ইচ্ছাই আছিলে। আৰু এইটো এটা স্মৃতিসৌধ, ইয়াতো ধ্যান কৰিম এতিয়া আমি। তাৰপিছতহে ভাত পানী খাই গুচি যাম আৰু। মই ইণ্টিমেটেড লগনটো দি থাকোঁতো, মই আচলতে আজি আৰু ভাঙিবই লাগিব আৰু। কাৰণ কল্পনাটো বেয়া পায়, মই নাখালে মোক এৰি খাবলৈ বেয়াও পায়। এয়া ধ্যানত বহিছোঁ। ইয়াতে কিছু সময় ধ্যান কৰিম। এইটো প্ৰকাশ দাদিৰ স্মৃতিসৌধ। সেয়া দেখিছোঁ কিমান মুৰলী শুনি আহিলোঁ। আচলতে মুৰলী শুনাটো আপোনালোকৰ কাৰণে নেদেখুৱালোঁ বাৰু, ৰাতিপুৱাটো দেখুৱাই দিম। আমি ডায়মণ্ড হলত কৰিম, সেইটো দেখুৱাম। এতিয়া আমি খাবলৈ যাই গুচি যাম আৰু আমাৰ আত্মদৰ্শনলৈ গুচি যাম। আত্মদৰ্শনত আমি থাকোঁ, তালৈকে গুচি যাম। এইটো এটা স্মৃতিসৌধ। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে ক'ব, আৰু যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যদি ভাল লাগে কমেণ্ট লিখিব। আগলৈ আৰু কিবাকিবি যাম আৰু এই মাউণ্ট আবুৰ এই বিভিন্ন ঠাইৰ ভিডিঅ' আকৌ আপোনালোকৰ ওচৰলৈ লৈ আহিম। কাৰণ ইয়াত মই থাকিমেই, কেইবাদিন থাকিমেই। গতিকে আপোনালোকে যদি ভাল পাইছে ক'ব, মই আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। अभी तो हम लोग 9 तारीख को दे देंगे ना। अभी तो 8 तारीख को तो जाना ही है। मिल गया ना।